নতুন যাত্ৰা আজিৰ পৰা আৰম্ভ হ'ব। গতিকে মা কামাখ্যাৰ আশীৰ্বাদ বিচাৰি আমি কামাখ্যা ধামত উপস্থিত হৈছোঁ আৰু ইতিমধ্যে মাৰ আশীৰ্বাদ গ্ৰহণ কৰিছোঁ। দল আৰু চৰকাৰে যাতে ভৱিষ্যতৰ দিনত আৰু অধিক শক্তিশালী হৈ আগবাঢ়ি যায়, তাৰ কাৰণে আমি যাতে যিখিনি পাৰোঁ সেৱা আগবঢ়াবৰ কাৰণে সক্ষম হ'ম, সেই আশাও মনত কৰিছোঁ। গতিকে আজিৰ পৰা এটা নতুন যাত্ৰা, অসমৰ জনসাধাৰণে আমাক আশীৰ্বাদ দিয়ক আৰু মাৰ আশীৰ্বাদ লৈ আমি এই কথাই ক'ব খুজিছোঁ যাতে জাতি সেৱাক সঠিকভাৱে আগবঢ়াই লৈ যাব পাৰোঁ, জাতি জনগোষ্ঠীৰ ভাষা ভাষী লোকৰ উন্নয়নৰ কাৰণে যাতে ভৱিষ্যতে কাম কৰিব পাৰোঁ আৰু আমাৰ যি চিন্তা মনত আহে সি যাতে জাতিৰ সেৱাত গতি হোৱা ধৰণৰ চিন্তা আমাৰ মনত আহে, তাকে মই মনত ভাবিয়ে আজি মাৰ ওচৰত মাৰ আশীৰ্বাদ বিচাৰি ইয়ালৈ আহিছোঁ। ভৱিষ্যতৰ দিনত আপোনালোকে তীক্ষ্ণ দৃষ্টি ৰাখিব। সদৌ অসম ছাত্ৰ সন্থা বা ছাত্ৰ সংগঠনৰ মজিয়াত থাকি যিবোৰ বিষয় উত্থাপন কৰিছিল সেই বিষয়সমূহ যাতে সমাধানত, বহু বিষয়ে সমাধান হৈ গ'ল। এইখন চৰকাৰে যথেষ্ট সংখ্যক সদৌ অসম ছাত্ৰ সন্থাই উত্থাপন কৰা বিষয় বা ছাত্ৰ সংগঠনে উত্থাপন কৰা বিষয় ইতিমধ্যে সমাধান সূত্ৰ উলিয়াইছে আৰু বহু বাকী ৰৈ গৈছে। এই সকলো কথা বাস্তৱ বিষয়টোৱে হ'ল যে যিহেতু কেন্দ্ৰতো বিজেপি চৰকাৰ, অসমতো বিজেপি চৰকাৰ, দুইখন চৰকাৰে উদ্যোগ লৈ সমাধান সূত্ৰ উদ্ভাৱন কৰিব লাগিব আৰু জাতিৰ সেৱাত আমি যাতে ভৰ্তি হ'ব পাৰোঁ তাৰ কাৰণে আজি মাৰ আশীৰ্বাদ ল'বৰ কাৰণে এই মাৰ চৰণত গ্ৰহণ কৰে বুলি আপোনালোকে গালি পাৰি আহিছিলে। বন্দি ডাঙৰীয়াই কেন্দ্ৰীয় চৰকাৰৰ নেতৃত্ব লোৱাৰ আগত বহু বছৰ কি দলে শাসন কৰিছিল আপোনালোকে জানে। আমাৰ জাতিটোক বিশ্বাসঘাতকতা কৰা, জাতিৰ স্বাভিমানৰ বিৰুদ্ধে কাম কৰা আমি বহু কাম দেখি আহিছিলোঁ। কিন্তু তেখেতে দায়িত্ব লোৱাৰ পিছত, অসমত বিজেপি চৰকাৰে দায়িত্ব লোৱাৰ পিছত অসমৰ অসমীয়া জাতি, প্ৰত্যেকটো জাতি জনগোষ্ঠীৰ ভাষা ভাষী ধৰ্মাৱলম্বী লোকৰ উন্নয়নৰ বাবে যি যোগাত্মক পদক্ষেপ গ্ৰহণ কৰি উন্নয়নৰ দিশ ত্বৰান্বিত কৰিছে আৰু সেই কথা আমি কেতিয়াও অস্বীকাৰ কৰিব নোৱাৰোঁ প্ৰতিগৰাকী ব্যক্তিয়ে। গতিকে আমি সেইকাৰণে তেনে এক দৃষ্টিভংগী লৈ মাৰ আশীৰ্বাদ বিচাৰি আহিছোঁ। আমাক যাতে সৎভাৱে অসমৰ জনসাধাৰণৰ স্বাৰ্থত সেৱা আগবঢ়াবৰ কাৰণে সুবিধা দিয়ে, মায়ে যাতে আশীৰ্বাদ দিয়ে আৰু অসমৰ জনসাধাৰণে যাতে আমাক আশীষ দিয়ে। কথাৰ উত্তৰ মই যোগদান কৰাৰ পিছত নিশ্চয় আপোনালোকক ক'ম। আমি এতিয়াও যিহেতু দলটোত যোগদান কৰা নাই, আজি আবেলি আমি যোগদান কৰিম। গতিকে এই সকলো শ্বহীদৰ প্ৰতি মই শ্ৰদ্ধাঞ্জলি জনাইছোঁ। শ্বহীদসকল সদায় অমৰ হৈ থাকক। শ্বহীদসকলৰ, জাতীয় শ্বহীদসকলৰ পুণ্যাত্মাৰ ওচৰত সেৱা লৈয়ে জাতি সেৱাৰ কামত ব্ৰতী হ'বৰ কাৰণে আজি এই দলটোত যোগদান কৰিছে। আপোনালোকে নিজে দেখিছে সমগ্ৰ ভাৰতবৰ্ষ আৰু অসমত অসমৰ সন্মানীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই যি যুদ্ধংদেহীভাৱে দিনে নিশাই পৰিশ্ৰম কৰি অসমৰ প্ৰতিটো জাতি জনগোষ্ঠী, ভাষা ভাষী ধৰ্মাৱলম্বী লোকৰ উন্নয়নৰ বাবে কাম কৰি আছে। গতিকে ইয়াত আৰু আন দলে কিবা কৰিব পাৰিব বুলি আমাৰ মনে নধৰে। গতিকে অসমত বিজেপি চৰকাৰে যি কেইবছৰ শাসন কৰিলে, যি যোগাত্মক দৃষ্টিভংগীৰে জাতিটোৰ উন্নয়নৰ স্বাৰ্থত কাম কৰি গৈছে, সেই কামৰ নিজেও অংশীদাৰ হোৱাৰ এটা মন গ'ল আৰু মই বিবেকক সুধিলোঁ আৰু সেই ধৰণে আগবাঢ়ি যোৱাৰ কাৰণে পৰিকল্পনা। নহয়, মই কৈছোঁৱে যে এই ধৰণৰ বিষয়বোৰৰ উত্তৰ মই দলটোত যোগদান কৰাৰ পিছত আপোনালোকৰ আগত অৱগত। ৰাইজে প্ৰশ্ন কৰিছে এতিয়া দীপাংকৰ নাথ ৰাইজৰ সকলো প্ৰশ্নৰ উত্তৰ দিবলৈ মই প্ৰস্তুত আছোঁ। মই এতিয়াও দলটোত যোগদান কৰা নাই। দলটোত যোগদান কৰাৰ পিছত মই সকলো প্ৰশ্নৰ উত্তৰ স্পষ্টভাৱে দিম। আৰু এটা কথা, বিগত সময়ত আপোনালোকে কৈ আহিছে যে